Hello students, আজি আমি stomach যেটো টপিক আছে আমি সেই টপিকটো ষ্টাডি কৰিম। আমি কি শিকি আছিলোঁ ইয়াৰ আগলৈকে? আমি ক্লাছ 10ৰ লাইফ প্ৰচেছেছ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ আমি এতিয়ালৈকে 5টা পাৰ্ট অলৰেডি আপলোড হৈ গৈছে আৰু সেই তাত আমি কি শিকিলোঁ? নিউট্ৰিশ্যন ইন হিউমেন বিংছ আমি শিকি আছিলোঁ। তাত আমি হলোজয়িক যে নিউট্ৰিশ্যন হয় হিউমেন বিংৰ ক্ষেত্ৰত তাত এলিমেণ্টাৰী কেনেল বা এলিমেণ্টাৰী কেনেলৰ ডিফাৰেণ্ট পাৰ্ট আমি এটা এটাকে এতিয়া শিকি আছোঁ। ফাৰ্ষ্টতে আমি মাউথ, বাকেল কেভিটি, টিথ এইবিলাক আমি চালোঁ। তাৰ পাছত আমি ফেৰিংছৰ বিষয়ে অলপ শিকিলোঁ আৰু ইছ'ফেগাছৰ বিষয়ে চালোঁ। এতিয়া আমি চাওঁ তাৰ পাছত যিটো আহে সেইটো হৈছে ষ্টমাক। গতিকে ষ্টমাক তোমালোকে সকলোৱে জানা আমাৰ সকলোৰে ষ্টমাক থাকে। গতিকে ষ্টমাকটো তোমালোকে এই ষ্ট্ৰাকচাৰ মই ড্ৰ কৰি থোৱা আছে ইয়াতে। গতিকে সেই ষ্ট্ৰাকচাৰটো দেখিও তোমালোকে এটা আইডিয়া কৰিব পাৰা যে এইটো আমাৰ কি হয় ষ্টমাকৰ ষ্ট্ৰাকচাৰ। গতিকে ইয়াত কি হয় যেতিয়া খানা খোৱা যায় তেতিয়া সেই খানাখিনি গৈ পেলাই ক'ত পায়গৈ আমাৰ ষ্টমাকলৈ যায় আৰু যেতিয়া খাদ্যবস্তু আহি ফুড আহি পেলাই যেতিয়া ষ্টমাকত পৰে দেন আৱাৰ ষ্টমাক starts to expand তোমালোকে মোৰ লগে লগে লিখি যাবা তেতিয়া তোমালোকৰ কি হ'ব বুজি পাবলৈ সহজ হ'ব expands as food enters গতিকে তোমালোকে মোৰ লগে লগে লিখি যাবা আৰু যদি কিবা নুবুজা মোক সুধিবা আৰু ইহঁতৰ যিখন ৱাল হয় মানে এই চাৰিওফালে যিখন ৱাল আছে সেইখন কেনেকুৱা বুলি কৈছে they are made up of muscles that means muscular wall সেইকাৰণে কি হ'ব পাৰে it can contract and relax that is one important thing the contraction আৰু relaxation এই বস্তুটো হ'ব পাৰে because of this muscular wall ইয়াত আকৌ কি থাকে জানানে contain আগত যেনেকে আমি saliva কি পাইছিলো salivary amylase বুলি এটা এনজাইম পাইছিলো ইয়াত আকৌ কি থাকে contain gastric gland আমি gland কি হয় হেতু চাম gastric glands which secrete কি secrete কৰে জানানে কিছুমান পাৰ্টিকুলাৰ গ্ল্যান্ড আছে এতিয়া গ্ল্যান্ড মানে কি আসলতে মই এখিনতে তোমালোকক গ্ল্যান্ড কি হয় হেতু মই আসলতে দেখাও তাৰ পাছত কি সিক্ৰেট কৰে মই নেক্সট পেজত দেখাই আছো প্ৰথমতে গ্ল্যান্ড কি বস্তু আমি হেতু চাই লওঁ গ্ল্যান্ড হৈছে আমি তেতিয়ালৈকে অৰ্গেন পাই আছো তেতিয়াহলেনো গ্ল্যান্ড কি হয় গ্ল্যান্ড বিলাকো ডিফাৰেন্ট টাইপ অফ organs that কি বুলি কৈছে synthesize কিবা কিবি সিনথেসিস কৰিবলৈ মানে কিবা বস্তু প্ৰিপেয়াৰ কৰিবলৈ বা প্ৰডাকশন কৰিবৰ কাৰণে যিবিলাক গ্ল্যান্ড ব্যৱহাৰ হয় organs that synthesize and releases substances সিহঁতে কি কৰিব পাৰে কিবা এটা বস্তু প্ৰস্তুত কৰিব পাৰে নহলে ইহঁতে কি কৰিব পাৰে ৰিলিজ কৰিব পাৰে যেনেকে হৰমন ৰিলিজ হয় এনজাইম ৰিলিজ হয় এই বস্তুবিলাক গ্ল্যান্ড বিলাকে ৰিলিজ কৰে substances like এক্সাম্পল দি দিয়া হৰমনছ এণ্ড এনজাইমছ হৰমন এনজাইম এইবিলাক বস্তুৱে আমাৰ বডিত ৰিলিজ হয় গতিকে এইবিলাক বস্তু কোনে ৰিলিজ কৰে গ্ল্যান্ড বিলাকে আৰু সেইবিলাক কি হয় ডিফাৰেন্ট টাইপ অফ সিহঁতি organ which releases these hormones and enzymes এতিয়া আমি চাব লাগে যে contain gastric glands গতিকে gastric gland বিলাকে কি ৰিলিজ কৰিব আমি হেতু চাম এতিয়া আমাৰ যেটো ষ্টমাকত থকা gastric gland কি ৰিলিজ কৰে নাম্বাৰ 1 এনজাইম ৰিলিজ কৰে এটা এনজাইমটো কি হয় জানানে সেই এনজাইমটো হৈছে পেপচিন আমাৰ যেটো ষ্টমাক আছে তাত পেপচিন নামৰ এটা এনজাইম ৰিলিজ হয় আৰু সেই এনজাইমটোৱে কি কৰে digestion of proteins সেইটো তোমালোকে মনত ৰাখিবা আৰু মনত ৰাখিবলৈ ইমান টান নহয় P for pepsin P for protein গতিকে ডাইজেশনত কোনটো প্ৰটিন ডাইজেশনত হেল্প কৰে এতিয়ালৈকে আমি কি পাইছো কাৰ্বোহাইড্ৰেটৰ ডাইজেশন পাইছো কাৰণ আমি ইছ'ফেগাছত গম পালো যে কোনো ধৰণৰ ডাইজেশন নহয় কিন্তু আমাৰ চেলাইভাই কি কৰিব পাৰে কাৰ্বোহাইড্ৰেট ডাইজেশনত হেল্প কৰে গতিকে কাৰ্বোহাইড্ৰেট ডাইজেশন অলৰেডি আমাৰ চেলাইভাই some part of the carbohydrate has been digested by the saliva or salivary amylase but here
This pepsin enzyme is present in our stomach, which is secreted by the gastric gland. আৰু gastric gland যিবিলাক pepsin secrete কৰে, সিহঁতে আকৌ কি digest কৰে এবাৰ protein digest কৰে. তাৰ পাছত আহিলে hydrochloric acid. এনজাইম হৈ গ'ল, এনজাইমৰ পাছতে ইহঁতে কি ৰিলিজ কৰে হাইড্ৰক্লৰিক এচিড। আৰু তোমালোকে হয়তো শুনিছা আমাৰ পেটত কি থাকে বুলি আমি গম পাওঁ বা ষ্টমাকত হাইড্ৰক্লৰিক এচিড বা এচিড থাকে বুলি আমি গম পাওঁ। এণ্ড ডেট এচিড ইজ হাইড্ৰক্লৰিক এচিড। অৰ্থাৎ HCl বুলি তোমালোকে যিটো পাই আহিছা সেইটো আমাৰ পেটৰ ভিতৰত থাকে। জাষ্ট ইমেজিন আমাৰ পেটৰ ভিতৰত ইমান এটা কনচেনট্ৰেটেড এচিড থাকে, যদি সেইখিনি উলিয়াই আনি পেলাই আমি যদি মানে আমি টাচ কৰিব নোৱাৰো ইভেন ইনফেক্ট, বিকজ it is very much toxic. বহুত বেছি কনচেনট্ৰেটেড হয়, সেইকাৰণে আমি তাক কি কৰিব নোৱাৰো টাচ কৰিব নোৱাৰো। বাহিৰত যদি সি ওলাই আহে তেতিয়াহ'লে ইট উইল ডেমেজ আৱাৰ বডি। গতিকে যদি সেইটোৱে হয় তেনেহ'লে আমাৰ বডিত ভিতৰত আমাৰ বাহিৰতো যেনেকুৱা আমাৰ বডিৰ ভিতৰতো আৰু বেছি চফিষ্টিকেটেড আৰু ডেলিকেট। গতিকে ইমান চফিষ্টিকেটেড বা ডেলিকেট বডি এটাৰ ভিতৰত কেনেকে হাইড্ৰক্লৰিক এচিড সোমাই থাকিলে? ডেট ইজ ওৱান ইম্পৰ্টেণ্ট কুৱেশ্যন। যে সেই কথাটো আমি জানিব লাগিব। আমি লাহে লাহে যেতিয়া এতিয়া পঢ়িম তেতিয়া তোমালোকে গম পাবা। আমি ফাৰ্ষ্ট চাই লওঁ যে হাইড্ৰক্লৰিক এচিডৰ ফাংচন। তোমালোকৰ এক্সামত কুৱেশ্যনো আহে যে হোৱাট ইজ দ্য ফাংচন অফ হাইড্ৰক্লৰিক এচিড? ইমান এটা কনচেনট্ৰেটেড এচিড আমাৰ বডিৰ ভিতৰত থকাৰ ৰিজনটোনো কি একচুৱেলি সেইটো কথা। তাৰ কাৰণে কি হয় জানানে? কিল মাইক্ৰ'বছ। যদি কিবা মাইক্ৰ' অৰ্গেনিজমছ সেইবিলাক যদি বেক্টেৰিয়া ভাইৰাছ এইবিলাক যদি কিবা অৰ্গেনিজম তাৰপাছত ফাংগি এইবিলাক ধৰণৰ যদি কিবা অৰ্গেনিজম আমাৰ বডিৰ ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে সেইবিলাক কোনে কিল কৰে বুলি কৈছে? হাইড্ৰক্লৰিক এচিড। এজ ইট ইজ so much toxic and concentrated, it can kill the microbes which are entering in our body. Kill microbes if any. If any মানে anytime নাথাকিবও পাৰে। গতিকে যদি কেতিয়াবা আমাৰ মানে ফুডত বা তোমাৰ যিকোনো ৰিজনত আমাৰ যদি বডিৰ ভিতৰলৈ যদি কিবা কিবি মাইক্ৰবছ সোমাই যায় তেতিয়াহ'লে ইহঁতে কি কৰে? তাক ডেষ্ট্ৰয় কৰি পেলায়। আৰু এটা কথা কৰে, আমাৰ যিটো ষ্টমাক আছে সেই ষ্টমাকটো এটা মিডিয়াম আছে। এই মিডিয়াম মানে ষ্টমাকৰ ভিতৰত কি আছে? এটা লিকুইডি ছাবষ্টেন্স এটা আছে আৰু য'ত এচিড আছে সেইটো HCl আছে। গতিকে মিডিয়ামটো কি হৈ যায়? মেক্স মিডিয়াম এচিডিক। আৰু এই এচিডিক মিডিয়াম হোৱাটো ইম্পৰ্টেণ্ট। হোৱাই? ইট ইনক্ৰিজেছ দ্য ৰেট অফ পেপচিন। পেপচিনে কাম কৰিবৰ কাৰণে তাক কি লাগে? এচিডিক মিডিয়ামটো লাগে। ইট হেল্পছ পেপচিন। এনেকে তোমালোকে লিখি দিব পাৰা। ইট হেল্পছ পেপচিন টু ৱৰ্ক স্মুথ অৰ ৱৰ্ক বেটাৰ। এইবিলাক কথা তোমালোকে লিখিব পাৰিবা। গতিকে ইট হেল্পছ পেপচিন। মই জাষ্ট চিম্পলি হেল্পছ পেপচিন বুলি লিখি থৈছো। তোমালোকে বুজি পাবা যে ইট ইনক্ৰিজেছ দ্য এক্টিভিটি অফ পেপচিন। মানে পেপচিনে কাম কৰিবলৈ মানে ডাইজেশ্যন অফ প্ৰটিন যিটো তাৰ পেপচিনৰ ফাংচন হৈছে ইট উইল ডাইজেষ্ট দ্য প্ৰটিনছ। আৰু সেই ফাংচনটো ভালকে হ'বৰ কাৰণে ইট নিডছ দ্য মিডিয়াম টু বি এচিডিক। গতিকে মিডিয়ামটো কি কৰি দিয়ে? এচিডিক কৰি দিয়ে। আৰু সেইটো কোনে কৰে? দিছ হাইড্ৰক্লৰিক এচিডে কৰে। আৰু এটা বস্তু থাকে তাৰ নামটো হৈছে মিউকাছ। এতিয়া মিউকাছে কি কৰে? এইমাত্ৰ যে মই কৈছিলো যে হাইড্ৰক্লৰিক এচিড আমাৰ বডিৰ ভিতৰত থাকিলে ডেষ্ট্ৰয় হৈ যাব। গতিকে সেই ডেষ্ট্ৰাকশ্যনৰ পৰা কেনেকে কোনে বচায়? আমাক মিউকাছে বচাই আছে। প্ৰিভেন্টছ হাইড্ৰক্লৰিক এচিড HCl to get deposited in excess. এক্সেছ হ'বলৈ নিদিয়ে। মিউকাছে কি কৰে? তাৰ এমাউণ্টটো কণ্ট্ৰল কৰি ৰাখে। আৰু কি হয়? এই ষ্টমাক লাইনিং যিটো আছে এই যিটো লাইনিং আছে সেই লাইনিংটোৰ আৰু এই ভিতৰত একচুৱেলি HCl থাকে। আৰু এই লাইনিংটোৰ তলতে কি আছে? মিউকাছ আছে। চ' ডেট দ্য HCl ডাজ নট ৰিচ দ্য লাইনিং অফ আৱাৰ ষ্টমাক। যাতে আমাৰ ষ্টমাকৰ যিটো লাইনিং আছে তাত যাতে HCl এটেক কৰি পেলাই যাতে ডেষ্ট্ৰয় কৰি নেপেলায় তাৰ কাৰণে এটা মিউকাছৰ লেয়াৰ থাকে which protects the stomach lining from the HCl. এইখিনি কথা। আৰু ইয়াৰ লগতে আৰু এটা পইণ্ট তোমালোকে লিখিব পাৰিবা যে ডাইজেশ্যন হেপেন্স হিয়াৰ। আমি ইছ'ফেগাছত কি পাইছিলো? তাত কোনো ডাইজেশ্যন নহয়। কিন্তু ইয়াত ডাইজেশ্যন হয়। ডাইজেশ্যন হেপেন্স হিয়াৰ উইথ দ্য হেল্প অফ গেষ্ট্ৰিক এনজাইমছ। মই যিবিলাক কৈছো গেষ্ট্ৰিক এনজাইম কোনটোৰ কথা ক'লো? পেপচিন উইথ দ্য হেল্প অফ
gastric enzymes. এইখিনিতে আমাৰ ষ্টমাকৰ কথাখিনি শেষ হয়, কিন্তু আমি ইয়াৰ লগতে ষ্টমাকৰ লগতে আমি দুটামান গ্লেণ্ডৰ কথা আমি পঢ়ি ল'ব লাগিব, লিভাৰ আৰু পেনক্ৰিয়াছ। এইকেইটাৰ কথা আমি পঢ়িম এতিয়া। এইখিনিলৈকে যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে মোক সুধিবা, আৰু যদি নাই তোমালোকে এইখিনি বস্তু লিখি ল'বা, তেতিয়া তোমালোকৰ লিখি আৰু এবাৰ যদি তুমি ৰিপিট চোৱা বস্তুটো তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব। গতিকে নেক্সট আহিলে এলিমেণ্টাৰী কেনেলৰ এটা ডাইজেষ্টিভ গ্লেণ্ডৰ কথা আমি পঢ়িম, হুইচ ইজ দ্য লিভাৰ। লিভাৰটো কোনটো? এই যিটো তোমালোকে ব্ৰাউন কালাৰ ষ্ট্ৰাকচাৰ দেখিছা সেইটোক আমি কি বুলি কওঁ? লিভাৰ। এনেকুৱা তোমালোকে চিকেন বা এইবিলাক যদি আমি চাওঁ তেতিয়াহ'লে আমি তাতো কি দেখা পাওঁ? লিভাৰ দেখা পাওঁ। গতিকে এই লিভাৰ পৰ্চনটো ষ্টমাকৰ একেবাৰে ওচৰতে থাকে, এণ্ড দিছ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। তোমালোকে এতিয়া চিষ্টেমবিলাক পঢ়ি আছা, এতিয়া পজিশ্যনবিলাক লাহে লাহে তোমালোকে গম পাবা। দেখিছা ষ্টমাক যদি তোমাৰ ইয়াতে কেনেকৈ দেখাইছে, ষ্টমাকটো একচুৱেলি ইয়াত ৰাইটত দেখাইছে, কিন্তু আমাৰ বডি হিচাপত চালে সি লেফ্টত থাকিব, আৰু আমাৰ লিভাৰটো কোনটো চাইডে থাকিব? ৰাইটত থাকিব। গতিকে দেখাত বহুত ডাঙৰ, ষ্টমাকতকৈও আনকি ডাঙৰ নিচিনা লাগিছে আমাৰ লিভাৰটো। গতিকে লিভাৰক কি বুলি কোৱা হয় জানানে? ইট ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। লাৰ্জেষ্ট গ্লেণ্ড বা লাৰ্জেষ্ট অৰ্গেন বুলি আমি ক'ব পাৰোঁ, লাৰ্জেষ্ট গ্লেণ্ড। তাৰ পাছত secretes bile juice stored in gallbladder. It secretes some juice. এনেই আচলতে নাথাকে। কি জুচ চিক্ৰেট কৰে? বাইল জুচ। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, যে লিভাৰে কি চিক্ৰেট কৰে বুলি সুধিলে লিভাৰে চিক্ৰেট কৰা জুচটো হৈছে বাইল জুচ, এণ্ড দিছ বাইল জুচ ইজ ষ্ট'ৰ্ড ইন গল ব্লেডাৰ। তোমালোকে শুনিছা গল ব্লেডাৰৰ কথা, অপাৰেশ্যন কৰাৰ কথা শুনিছা। গল ব্লেডাৰ অপাৰেশ্যন আমি শুনিয়ে থাকোঁ আজিকালি, most common operation in this universe nowadays. গতিকে সেই যে গল ব্লেডাৰ, এই দেখিছা তোমালোকে এইটো গল ব্লেডাৰ, এই পৰ্চনটো, ইয়াৰ পৰা কি চিক্ৰেট হয়? বাইল জুচ। এনেকে বাইল জুচ ওলাই আহে। গতিকে সেই বাইল জুচটো ক'ৰ পৰা ওলাই? গল ব্লেডাৰৰ পৰা ওলাই। আৰু ই কি কৰে? এতিয়ালৈকে আমি কি পালো? যিবিলাক চেলিভাৰী এমাইলেজ আছিলে সিহঁতে কি কৰিছিলে? চেলিভাৰী এমাইলেজে আমাৰ যিখিনি কাৰ্বহাইড্ৰেট আছে সেইখিনি ডাইজেষ্ট কৰিছিলে। আমাৰ যিটো ষ্টমাক আছে, ষ্টমাকত পেপচিন থাকে, পেপচিনে প্ৰটিন ডাইজেষ্ট কৰিছে। গতিকে এতিয়ালৈকে ডাইজেষ্ট কি হোৱা নাই? য়েছ, ফেটবিলাক আমাৰ এতিয়ালৈকে ডাইজেষ্ট হোৱা নাই। গতিকে ই কি কৰে? ইমালচিফাইজ ফেটছ, মানে ফেট ডাইজেশ্যনত ইহঁতে হেল্প কৰে। ইমালচিফাইজ ফেটছ। তাৰপিছত কি কৰে? মেক্স দ্য মিডিয়াম এলকালাইন। আগতে মিডিয়ামটো কি হৈ আছিলে? এচিডিক হৈ আছিলে, চ' ডেট দ্য পেপচিন কেন ৱৰ্ক ফাষ্টাৰ অৰ ৱৰ্ক বেটাৰ। কিন্তু এতিয়া আকৌ বাইল জুচে যেতিয়া ৰিয়েক্ট কৰিব তেতিয়া কি হৈ যাব? মেক্স দ্য মিডিয়াম এলকালাইন, মানে বেছিক মিডিয়াম কৰি দিয়ে, তেতিয়াহে তাৰ কামটো ভাল হয়। তাৰপাছত কি হয়? activates the action of pancreas, and intestinal enzymes. এতিয়া আমি পেনক্ৰিয়াছৰ কথা পঢ়িম। আৰু ইয়াত কি কৈছে? পেনক্ৰিয়াছৰ একশ্যনটো ই এক্টিভেট কৰি দিয়ে। মানে যেতিয়া বাইল জুচে কাম কৰিব তাৰ পাছতে পেনক্ৰিয়াছটো এক্টিভ হৈ যায় আৰু কাম কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। আৰু ইণ্টেষ্টিনেল এনজাইম মানে ষ্টমাকৰ পৰা হওক, বাইল জুচ হওক, পেনক্ৰিয়াছ হওক, এই গোটেইখিনি গৈ পেলাই আল্টিমেটলি ক'ত পৰে? আমাৰ যিটো ইণ্টেষ্টাইন আছে, স্মল ইণ্টেষ্টাইন, তাত গৈ সোমাইগে। গতিকে এই গোটেইখিনি এক্টিভেট কৰোঁতে কোনে হেল্প কৰে? এই বাইল জুচ যিখিনি ওলাই লিভাৰৰ পৰা সেইখিনিয়ে হেল্প কৰে। গতিকে তোমালোকক যদি সোধে এইখিনি যে মই ব্লু কালাৰ দেখাইছোঁ, এইখিনি তোমালোকে কি বুলি ক'ব পাৰা? দিছ ৱাজ দ্য ফাংচন অফ বাইল জুচ। ফাংচন অফ বাইল জুচ। তোমালোকক যদি সোধে হোৱাট ইজ দ্য ফাংচন অফ বাইল জুচ, তোমালোকে এইকেইটা পইণ্ট লিখি পেলাই ধুনীয়াকৈ এটা নোট ৰেডি কৰিব পাৰিবা। ইয়াৰ পাছত আহিলে পেনক্ৰিয়াছ। আমি ফাৰ্ষ্ট লাৰ্জেষ্টটো পঢ়িলোঁ, আৰু ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড বুলি ক'লে আমি কাৰ কথা ক'ম? পেনক্ৰিয়াছ। এই য়েল্ল' কালাৰ যিখিনি ষ্ট্ৰাকচাৰ তোমালোকে দেখিছা ইমেজখনত, সেইটোকে আমি কি বুলি কওঁ? পেনক্ৰিয়াছ বুলি কওঁ। দিছ ষ্ট্ৰাকচাৰ, এই য়েল্ল' কালাৰ যিটো ষ্ট্ৰাকচাৰ দেখিছা সেইটোকে আমি পেনক্ৰিয়াছ বুলি কওঁ। আৰু দিছ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড। আৰু আমাৰ বডিৰ যিকোনো পাৰ্টৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে, সিহঁতৰ ইম্পৰ্টেঞ্চ বহুত বেছি আছে। চিক্ৰেটছ পেনক্ৰিয়াটিক জুচ। ইয়াৰ পৰা আকৌ কি ওলাব? আগতে যেনেকে
লিভাৰৰ পৰা বাইল জুচ ওলাইছিলে, ইয়াৰ পৰা আকৌ কি ওলাই, পেনক্ৰিয়াজৰ পৰা পেনক্ৰিয়েটিক জুচ। কিন্তু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে পেনক্ৰিয়াজৰ পৰা 3টা বেলেগ বেলেগ জুচ ওলায় আৰু সেইকেইটাই এতিয়ালৈকে আমি কি পালো, প্ৰথমতে কাৰ্বহাইড্ৰেট ডাইজেষ্ট হ'ল, তাৰ পাছত প্ৰটিন হ'ল, এতিয়া ফেট হ'ল। গতিকে গোটেইখিনি অলপ অলপ ডাইজেষ্ট হৈছে, মানে একেলগে কমপ্লিট ডাইজেশ্যন হৈ নাযায়। গতিকে সেইখিনি যাতে কমপ্লিট ডাইজেশ্যন হ'ব পাৰে তাৰ কাৰণে আকৌ পেনক্ৰিয়াজৰ পৰা আকৌ জুচ ওলাই, যিবিলাকে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেট গোটেইকেইটাকে ডাইজেষ্ট কৰিব পাৰে। সেইকেইটা কি কি মই তোমালোকক এতিয়া লিখি দেখাইছো চাবা। প্ৰথমটো হৈছে ট্ৰিপচিন, আৰু ছেকেণ্ডটো হৈছে পেনক্ৰিয়েটিক এমাইলেজ, পেনক্ৰিয়েটিক এমাইলেজ, আৰু থাৰ্ডটো হৈছে পেনক্ৰিয়েটিক লাইপেজ। এতিয়া তোমালোকে আইডিয়া কৰি পেলাই মোক ক'ব পাৰিবানে কোনটোৱে কি ডাইজেশ্যনত হেল্প কৰিব? ট্ৰিপচিন ডাইজেষ্ট, ইট ডাইজেষ্ট হোৱাট? প্ৰটিন, ট্ৰিপচিন, মিল আছে লাষ্টত, গতিকে ইট ডাইজেষ্ট প্ৰটিনছ। সেইটো মিল আছে কাৰণে আচলতে ডাইজেষ্ট নকৰে, কিন্তু মই জাষ্ট তোমালোকক মনত ৰাখিবৰ কাৰণে হেল্প কৰি দিছো যে পেনক্ৰিয়েটিক এমাইলেজ, তোমালোকে চেলিভাৰী এমাইলেজে কি কৰে বুলি পাইছিলা? যে কাৰ্বহাইড্ৰেট ডাইজেষ্ট কৰে। ডেফিনেটলি ইও কি কৰিব? কাৰ্বহাইড্ৰেট ডাইজেষ্ট কৰিব। ইট ডাইজেষ্ট দ্য ষ্টাৰ্চ বা কাৰ্বহাইড্ৰেট। গতিকে পেনক্ৰিয়েটিক এমাইলেজ, তোমালোকে এমাইলেজ ৱৰ্ডটো পালে তোমালোকে গম পাই যাবা যে ই কি কৰে, ডাইজেষ্ট কি কৰিব, কাৰ্বহাইড্ৰেট ডাইজেষ্ট কৰিব। পেনক্ৰিয়েটিক লাইপেজ, লাইপেজটো তোমাৰ ক'ৰ পৰা আচলতে আহিছে, ফেটছ বিলাকক আমি কি বুলি কওঁ, ফেটছ এণ্ড লিপিডছ এনেকে আমি পঢ়ো। দুইটা বস্তু একে নহয় কিন্তু চিমিলাৰ হয়। গতিকে পেনক্ৰিয়েটিক লাইপেজে কি ডাইজেষ্ট কৰিব, আৰু ডেফিনেটলি তোমাৰ এটাই যদি প্ৰটিন কৰে, এটাই যদি ষ্টাৰ্চ কৰে, এটাই কি কৰিব তেতিয়াহ'লে, ডাইজেষ্ট ফেটছ এণ্ড লিপিডছ। গতিকে পেনক্ৰিয়াজৰ বিষয়ে আমি কি গম পালো, ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড, আৰু ই পেনক্ৰিয়েটিক জুচ ৰিলিজ কৰে, যিবিলাকে কি কৰিব পাৰে, প্ৰটিন, ষ্টাৰ্চ আৰু ফেট এই গোটেইকেইটাই ডাইজেষ্ট কৰে। তাৰে ট্ৰিপচিনে কি কৰে, প্ৰটিন ডাইজেষ্ট কৰে, পেনক্ৰিয়েটিক এমাইলেজে ষ্টাৰ্চ ডাইজেষ্ট কৰে, আৰু পেনক্ৰিয়েটিক লাইপেজে কি কৰে, ফেট ডাইজেষ্ট কৰে। গতিকে আমি আজি কি কি শিকিলো, ষ্টমাকৰ বিষয়ে গম পালো, আৰু কিছুমান ডাইজেষ্টিভ গ্লেণ্ডৰ কথা গম পালো, যিবিলাক হৈছে আমাৰ লাৰ্জেষ্ট গ্লেণ্ডটো হৈছে লিভাৰ, আৰু ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ডটো হৈছে পেনক্ৰিয়াছ। গতিকে এইখিনি তোমালোকে ভালদৰে লিখি ল'বা, আৰু যদি কিবা নুবুজা মোক জনাবা।